নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ সংবাদ বিশ্ব হিন্দু পৰিষদৰ 60 সংখ্যক প্ৰতিষ্ঠা দিৱসটি বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় নিউজ ডাইৰেক্ট ৰিপৰ্ট বিশ্ব হিন্দু পৰিষদৰ 60তম প্ৰতিষ্ঠা দিৱসটি বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় বিশ্ব হিন্দু পৰিষদ যোৰহাট মহানগৰ প্ৰখণ্ডৰ সৈজন্যত দিৱসৰ প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে যোৰহাট সাহিত্য সভাৰ তিলোত্তমা বৰদলৈ শুৱনি মঞ্চত অনুষ্ঠিত কৰা হয় এক মুকলি সভা এই প্ৰতিষ্ঠা দিৱস উদযাপন কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শ্ৰী শ্ৰী দক্ষিণপাট আশ্ৰমী সত্ৰৰ ডেকা সত্ৰাধিকাৰ জগন্নাথ দেৱগোস্বামী প্ৰণেমতী সত্ৰৰ সত্ৰাধিকাৰ ভৱানন্দ গোস্বামী বিশ্ব হিন্দু পৰিষদ উত্তৰ পূব প্ৰান্তৰ গুৰক্ষা প্ৰমুখ অংকুৰ বেজবৰুৱা উত্তৰ পূব প্ৰান্তৰ উপসভানেত্ৰী ৰাজলক্ষ্মী গোস্বামী শৰ্মা গুৱাহাটী ক্ষেত্ৰৰ বিশেষ সম্পৰ্ক প্ৰমুখ পল্লৱ পৰাশৰ মংগলাচৰণ ধৰ্মীয় সাংস্কৃতিক কাৰ্যসূচীৰে আৰম্ভ হোৱা অনুষ্ঠানত বৌদ্ধিক প্ৰদান কৰে শ্ৰী দক্ষিণপাট আশ্ৰমী সত্ৰৰ ডেকা সত্ৰাধিকাৰ জগন্নাথ দেৱগোস্বামী আৰু অংকুৰ বেজবৰুৱাই মনোগ্ৰাহী অনুষ্ঠান ভাগত সভাপতিত্বৰ আসন শুৱনি কৰে বিশ্ব হিন্দু পৰিষদৰ যোৰহাট মহানগৰ সমিতিৰ আশিষ শৰ্মাই উক্ত অনুষ্ঠানটিৰ আঁত ধৰে মহানগৰ সম্পাদক পাৰ্থ সাৰথী হাজৰিকাই আমাৰ কাৰ্যসূচী মানে আজি আমাৰ 60 বছৰ পূৰ্ণ হৈছে যোৰহাট মহানগৰ সমিতি আমি মহানগৰ প্ৰখণ্ডই আমি প্ৰতিষ্ঠা দিৱস পালন কৰিছোঁ আমাৰ প্ৰান্তৰ অধিকাৰী আহিছে অংকুৰ বেজবৰুৱা আৰু প্ৰমুখ্যে আমাৰ বাইদেউ আছে উপসভাপতি ৰাজলক্ষ্মী সভানেত্ৰী ৰাজলক্ষ্মী গোস্বামী বাইদেউ আৰু আছে আমাৰ পল্লৱ পৰাশৰ প্ৰমুখ্যে আমি এতিয়া আয়োজনৰ এখন আমাৰ বৈদিক দিব আমাৰ শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ দেৱ গোস্বামী দেৱে আৰু পূৰ্ণিমাতী সত্ৰৰ সত্ৰাধিকাৰ আমাৰ বিশিষ্ট অতিথি হিচাপে আহিছে ভৱানন্দ দেৱ গোস্বামী আৰু এটা আমাৰ কৃষ্ণ নৃত্য হ'ব আৰু মংগলাচৰণৰে আমি কাৰ্যসূচী আৰম্ভ কৰিছোঁ কাইলৈ আমাৰ জিলাৰ কাৰ্যসূচী এটা আছে মাৰোৱাৰী ঠাকুৰীত সেই 9:30 পৰা হ'ব গতিকে আমি আপোনালৈ নিমন্ত্ৰণ জনাইছোঁ যিহেতু বিশ্ব হিন্দু পৰিষদৰ 60তম প্ৰতিষ্ঠা দিৱস আমি পালন কৰিব লৈছোঁ আজি যেনেকৈ আপোনালোকৰ সকলোৱে আহিছে আমি কালিলৈ আপোনালোকৰ সকলোৰে তাত অহাটো আমি আন্তৰিকতাৰে কামনা কৰিছোঁ আৰু আপোনালোকৰ চেনেলক আমি ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সকলো অসমবাসী ৰাইজলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।